জনসমুদ্ৰত পৰিণত হৈছে যোৰহাট জিলা কাকতনত দগাঁও পথাৰ আৰু এই মুহূৰ্তত মই দগাঁও পথাৰত উপস্থিত হৈ আছো আৰু 6 ফেব্ৰুৱাৰীৰ পৰা যেহেতু এই দগাঁও পথাৰত অনুষ্ঠিত হৈছে ইস্তেমা আৰু যেহেতু আজি অন্তিমটো দিন আৰু খন্তেক সময়ৰ পাছতে ইয়াত দোৱা কৰা হ'ব আৰু ইয়াত জনসমুদ্ৰত পৰিণত হৈছে। আমি পুনৰবাৰ সামগ্ৰিক দৃশ্য আমি কাকতজানৰ পৰা দেখাইছো আৰু নিশ্চিতভাৱে ক'ব লাগিব যে উজনি অসমৰ 8খন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰা ইয়াৰ লোকসকল আহিছে আৰু ইয়াত খন্তেক সময়ৰ পাছতে বিশ্ব শান্তিৰ বাবে দোৱা কৰা হ'ব। আৰু এটা কথা ক'ব লাগিব যে যিটো সময়তে একাংশ মুছলমান যুৱক যুৱতী কিন্তু বিপথে পৰিচালনা হৈছে বা বেয়া পথত গৈছে, তেওঁলোকক যাতে ভাল পথলৈ আনিব পাৰি তাৰে ইয়াত আলোচনা কৰা হৈছে, চৰ্চা কৰা হৈছে আৰু নিশ্চিতভাৱে ক'ব লাগিব কিন্তু উজনি অসমৰ 8খন জিলাকে ধৰি চুবুৰীয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰা ইয়াত লোকসকল আহিছে। এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছো এক বিশ্ব শান্তিৰ বাবে দোৱা কৰা হ'ব খন্তেক সময় পিছত আৰু জনসমুদ্ৰত পৰিণত হৈছে কাকতজানৰ দগাঁও পথাৰ। কি ক'ব? চাওক, এইটো এটা খুব ভাল লগা কথা। এইটো অসম আৰু অৰুণাচল নাগালেণ্ড 3-4খন ৰাজ্যৰ পৰা ইয়াত আহিছে যিহেতু বিশ্ব শান্তিৰ কাৰণে ইয়াত এতিয়া দোৱা হ'ব। সকলো মানুহ আপোনালোকে দেখা পাইছে, লাখ লাখ মানুহৰ সমাৱেশ হৈছে আৰু ইয়াৰ উদ্দেশ্যটো হ'ল যে পৃথিৱীত শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু বেয়া কামৰ প্ৰতি মানুহক বাৰণ কৰিব লাগে, ভাল কামৰ প্ৰতি উৎসাহ দিব লাগে। এই ইস্তেমাবিলাকৰ মূল লক্ষ্যই হ'ল সেইটো, যাতে শান্তি প্ৰতিষ্ঠা হয়। ইছলামৰ অৰ্থ হৈছে শান্তি, শান্তি যাতে পৃথিৱীত প্ৰতিষ্ঠা হয় তাৰে সেই উদ্দেশ্যই আজি ইয়াত দেখিছে লাখ লাখ মানুহ বিভিন্ন অসম, অৰুণাচল, নাগালেণ্ড এনেকৈ ইত্যাদি ওচৰৰ পাজৰৰ আমাৰ যিকেইখন ৰাজ্য আছে তাৰ পৰাও ইয়ালৈ মানুহ আহিছে। মানুহৰ সোঁত বৈছে। আচলতে প্ৰতিজন মানুহে ইচ্ছা কৰে যে পৃথিৱীখনত শান্তি হওক। চাৰিওফালে আজি পৃথিৱীত অশান্তি হৈছে। এই বাৰ্তাবিলাকে আচলতে মানুহৰ অন্তৰলৈ, মানুহৰ মাজলৈ যে সকলো মানুহ শান্তিৰ প্ৰিয় এই কথাটো প্ৰতীয়মান হৈছে আৰু এই কথাটোকে আজিৰ এই কাকতজানৰ এই পথাৰখনৰ পৰা এইটো বিশ্ব দৰবাৰত এইটো প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। সকলোৱে জানে যে ইছলাম ধৰ্মাৱলম্বী যিসকল লোক তেখেতসকলে কোনো উচ্ছৃংখলতাটো নকৰে, উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি নকৰে, সকলো শৃংখলাবদ্ধভাৱে। আৰু ইয়াৰ স্থানীয় যি ৰাইজ আছে, স্থানীয় ৰাইজে যোৱা 2-3 মাহৰ পৰা অশেষ কষ্ট কৰিছে। পেণ্ডেল বনোৱাৰ পৰা লৈ ইমান সৰু সৰু কামত তেওঁলোকে নিজৰ অন্য কাম বাদ দি এই কামটোৰ প্ৰতি তেওঁলোকে আগবাঢ়িছে আৰু শৃংখলাবদ্ধভাৱে। ইয়াত কোনো ধৰণৰ আপুনি আজি ইয়াতে বাহিৰত চৰকাৰীভাৱে আৰক্ষীও নিয়োগ কৰা হৈছে, কিন্তু আৰক্ষীসকলৰ তেনে কোনো কথাৰ প্ৰয়োজন নাই। মানুহে নিজে নিজে শৃংখলাবদ্ধভাৱে কামবোৰ কৰি আছে। গতিকে ইয়াৰ পৰা আমি এটা কথাই পুনৰবাৰ আমি বুজি উঠিছো যে অসমত এতিয়াও এটা শৃংখল পৰিৱেশ আছে, অসমত শান্তি আছে আৰু যিখিনি য'ত অশান্তি আছে, বহুত কিছুমান জেগাত কিছু অশান্তি হয়, সেই অশান্তিবোৰ যাতে নিৰ্মূল হৈ যায়, নাথাকে আমাৰ মাজত, তাৰে এইটো একক প্ৰচেষ্টা হয়। बातें सुनी जाएगी जिन लोगों ने तुमसे दीन की बातें सुनी थी, लिहाजा तुम खूब ध्यान से सुनो और उसको अपने बाद वालों तक पहुंचाओ। फिर वो लोग अपने बाद वालों तक पहुंचाएंगे और ये सिलसिला चलता रहे।